নমস্কাৰ মই আপোনাক প্ৰায় কৈ থাকো যে আপুনি হনুমান চালিসা পাঠ কৰক হনুমান চালিসা আপুনি পাঠ কৰিলে আপোনাৰ ঘৰৰ যিকোনো সমস্যা বিপদ আপদ বেমাৰ আজাৰ সকলো দূৰ হৈ যাব কিন্তু কথা হল যে মই আপোনাক কলো বুলিয়ে আপুনি হনুমান চালিসা পাঠ কৰিব নেকি ইয়াৰ কি যুক্তিযুক্ততা আছে যে কোনোবাই আপোনাক ভিডিও এটা বনাই হনুমান চালিসা পাঠ কৰিব দিলে আপুনি হনুমান চালিসা পাঠ কৰিব নহয় জানো বহুতৰ মনত প্ৰশ্ন আহে হনুমান চালিসা কিয় পাঠ কৰিম কিন্তু নহয় আমাৰ হিন্দু সনাতন ধৰ্মৰ উপৰিও আন বহু লোকসকলেও হনুমান চালিসা পাঠ কৰে কাৰণ হনুমান চালিসাত আছে শক্তি আকৌ একে কথা মই কলো বুলি আপুনি হনুমান চালিসা পাঠ কৰিব নেকি আসলতে সেই কথা নহয় হনুমান চালিসা আপুনি পাঠ কৰক হনুমান চালিসা পাঠ কৰিলে আপোনাৰ মনোকামনা সিদ্ধি হ'ব সেই কথাৰ গ্যাৰান্টি সেই কথাৰ সাক্ষী হৈ আছে কোনোবা এজন বেলেগ এটা কোন আছে গম পায়নে মই আপোনালোকক কওঁ যে হনুমান চালিসাৰ একেবাৰে শেষত ধুনিয়াকে লিখা আছে जो ये पढ़े हनुमान चालीसा होए सिद्धि साखी गौरीसा जो ये पढ़े जुने हनुमान चालीसा पढ़िब होए सिद्धि तेखेतर सिद्धि हब साखी गौरीसा আকৌ শুনক जो ये पढ़े हनुमान चालीसा जुने हनुमान चालीसा पढ़िब होए सिद्धि तेखेतर सिद्धि हब साखी गौरीसा साखी शब्दটোৰ অৰ্থ অবধি ভাষাৰ পৰা যদি আমি অসমীয়ালৈ লৈ যাওঁ হেতু হৈছে সাক্ষী এটা সাক্ষী কোন যে মই সাক্ষী হৈছো নেকি আপুনি যে আপোনাৰ মনোকামনা সিদ্ধি হ'ব মইতো আপোনাৰ সাক্ষী নহয় মই কেৱল আপোনাক পাঠ কৰিব দিছো নহয় জানো লিখিছে সাধু সন্ত তুলসী দাসে ইয়াৰ কথাটো হৈছে গৌৰীসা শব্দৰ অৰ্থ হৈছে গৌৰী হৈছে পাৰ্বতী পাৰ্বতী হৈছে মহাদেৱৰ পত্নী গৌৰীসাৰ শব্দৰ অৰ্থ হৈছে গৌৰীৰ ইষ্ট দেৱতা শিৱ তাৰ মানে আপুনি ধুনিয়াকে বুজি লওক जो ये पढ़े हनुमान चालीसा होए सिद्धि साखी गौरीसा আপুনি হনুমান চালিসা পাঠ কৰক আপোনাৰ মনোকামনা সিদ্ধি হ'ব সাক্ষী হৈ আছে মহাদেৱ শিৱ গতিকে হনুমান চালিসা মই আপোনাক পাঠ কৰিব কৈছো শিৱ হৈছে সাক্ষী গতিকে আপুনি পাঠ কৰক হনুমান চালিসা লিখিছিলে বহু হাজাৰ বছৰ আগতে গতিকে হনুমান চালিসাত বহুত বেছি শক্তি আছে আপুনি ভাবিব নোৱাৰা শক্তি আছে গতিকে আপুনি হনুমান চালিসা পাঠ কৰিবলৈ লওক আপোনাৰ যিকোনো মনৰ ইচ্ছা তেখেতে পূৰ্ণ কৰি দিব কেতিয়াবা কিছু সময় লাগে তাক লৈ আপুনি অধৈৰ্য নহব আপুনি ধুনিয়াকে পাঠ কৰি থাকক ধুনিয়াকে মানে কন্টিনিউয়াসলি পাঠ কৰি থাকক আপোনাৰ সকলো মনোকামনা সিদ্ধি তেওঁ কৰি দিব ধন্যবাদ